ছোৱালীহঁতৰ ঘৰলৈ যাওঁ বুলি ওলাইছোঁ পুৱাই পুৱাই। ইমান সেইদিনাখন আমাক ইনচাল্ট কৰিলে নহয়, তাৰতো বদলা ল'ব আছে নহয়। ইমান অকণমানি ছোৱালীজনী ইমান মুখখন চাৰ হ'ব বুলি ভবা নাছিলোঁ পাই। কেনেকৈ মুখে মুখে উত্তৰ দিছে একো চিনাকি ল'ৰাৰ কাৰণে। সেইটো ভাল পাই হ'ব আৰু বেলেগনো কোন হ'ব? নহ'লে আৰু এনেকৈ কাৰোবাৰ কাৰণে ইমান মুখে মুখে যুঁজে নে আমাৰ লগত তাই? আজি তাই চিনি পাব নহয় ময়ো কি বস্তু। মাকক সকলো লগাই থৈ আহিম ৰ বাপেকে, তেতিয়া গম পাই যাব একদম গোটেই ঘৰত আজি হুলস্থুল লাগিব নহয়। বৰ ভাল লাগিব কাজিয়াখন চাই। কিবা এটা বস্তু বিচৰা ছোৱালীলে মাকক সকলোবোৰ কথা কৈ দিম। মাকেতো গম নাপায় চাগে ছোৱালীয়ে কিনো কাণ্ডবোৰ কৰি আছে এই পুখুৰী পাৰত আহি আহি। আমিহে গম পাওঁ আকৌ গাঁৱে ভূঞে দেখিছে গাঁৱৰ মানুহবোৰে। এইবোৰ আৰু ছোৱালী আৰু গোটেই গাঁওখনৰ নাক কান কাটিছে আৰু মাকক লগাই থৈ আহিলেহে ঠিক হ'ব। সোনকালে গৈ থাকোঁ, কথাখিনি লগাবলৈ আছে নহয়, নহ'লে মোৰ পেটটো হজমেই হোৱা নাই আৰু এই কথাখিনি যেতিয়ালৈকে নকওঁ মাকৰ আগত তেতিয়ালৈকে মোৰ মনটো ভাল নালাগিব। আৰু সেই ঢেকীয়া কেইডালমানো বুটলি আনিব লাগিব পাই নৈ পাৰৰ পৰা। ইমান ঢেকীয়া খাওঁ লাগিছে নহয়, এইকেইদিন ঢেকীয়া খাবলৈকে পোৱা নাই নহয়। লগত পদমী হোৱা হ'লে আৰু ভাল লাগিলে হ'লে। দুজনী লগ খাই পিনে একদম কথাবোৰ ভালকৈ ক'লোগেহেঁতেন। ৰহন সানি এই এষাৰতে দুষাৰ কৰি দিলোহেঁতেন। পদমী আৰু কি বস্তু জনাটো আছেই, তাইতো আৰু এষাৰতে দুষাৰ ক'ব বৰ ভাল লাগিলেহেঁতেন। যাওঁ পাই, সোনকালে দেৰি কৰি থাকিব নোৱাৰি। ৰ'দটোৱে নহ'লে মোক কলি কৰি পেলাব আৰু মোৰ এই বগা মুখখন একদম ক'লা হৈ গ'লে বৰ বেয়া দেখিব। এইকেইদিন ইমান ৰ'দটো দিছে পাই, বৰ গৰম উঠিছে। ইয়াত আকৌ অকল ফেনহে আছে, গৰমত থাকিবই পৰা নাই। তাতে মই শকতো নহয় জানো, একদম গৰম মানে ইমান উঠিছে নহয়। ছোৱালীবাক ক'ব লাগিব এচি এটা লগাই দিবলৈ, নহ'লে আৰু এইদৰে গৰমত থাকিব পাৰিনে? তাতে কাষ্টমাৰৰ ইমান ভিৰ হয়, গোটেইখন চাবলগীয়া হয়। ময়ে তেওঁতো নাথাকি দোকানত, এইকেইদিন দেখোন সেই আলহীৰ লগতে অকল ঘূৰি ফুৰিছে। পিছে সেইটো ওখকে ল'ৰাটো ছোৱালীবাৰ বয়ফ্ৰেণ্ড হয় নেকি? দেখিবলৈ ধুনীয়া ল'ৰাটো, কিবা অইলত নে অইনজিচিত চাকৰি কৰে বুলি কৈছিলে নহয়। ধনী ঘৰৰ ল'ৰা ভাল পাইছে দেই। মইহে আজিলৈকে সেই বয়ফ্ৰেণ্ড এটা পতাব পৰা নাই। মোৰ যে কি হ'ব নহয়, এইদৰে বিয়া নোসোমাকৈ থাকিব লাগিব যেনে পাইছোঁ। কি ঠিক ছোৱালীবাৰ যদি সেই বিয়া সোমাই যায়গৈ সেই ল'ৰাটোৰ লগত, তেতিয়াতো দোকানখন বন্ধ হৈ যাব। মই আৰু তেতিয়া ক'ত কাম বিচাৰিমগৈ আৰু দেই, ঠিক নাই। মিয়ান্দা তুমি আহিলা? অঁ মই অথনি আহিলোঁ ছোৱালীবাৰ। ইমান গৰম পৰিছে নহয়, মই থাকিবই পৰা নাই। এই তোমাৰ ঘৰতে মোৰো একেই হৈছে অ', গৰম বহুত পৰিছে এইকেইদিন। ৰ'দটো একদম খাওঁ খাওঁকৈ ওলাইছে। ছোৱালীবা আপুনি যদি বেয়া নাপায় কথা এটা কওঁ, আপুনি ইয়াত এচি এটা লগাই দিব না। ফেনৰ যে হাৱাই নামাৰে, একদম ইমান গৰমত আৰু থাকিবই নোৱাৰি। কাষ্টমাৰবিলাকৰো ইমান ভিৰ লাগে নহয়, মই মানে থাকিব নোৱাৰা হৈছোঁ গৰমত। এই ৰখা এচিৰ কথা নক'বা, এচিটো আকৌ দামো পৰিব নহয়। ইমান ডাঙৰ দোকানখনত এতিয়া এচিটো লগাওঁতে যেনেকৈ হ'লেও 2 টনৰ এটা লগাব লাগিব। সেইটো কাৰণে এতিয়া নলগাওঁ, কেইদিনমান ৰখাচোন। সেই গৰম পৰিছেহে, আৰুতো বাকীকেইটা দিন আছে দেখোন, লাহে ধীৰে লগাম। অলপ পইচা 2 টকামান পাই লওঁ, নহ'লে আকৌ এতিয়া এচিটোতে খৰচ কৰি দিলে মোৰ বিজনেছটোৰ কাৰণে দিগদাৰ হ'ব নহয়। একো নাই, মই এনেই মানে কথাটোহে কৈছিলোঁ। আচলতে মানে গৰমটো বেছি পৰিছে যে, আপুনি যেতিয়া লগাই লগাব আৰু। পিছে তুমি এইকেইদিন কাম ভালকৈ কৰিছা দেই। মই মানে যদিও দোকানত আহিব পৰা নাই, কাষ্টমাৰবিলাকে তোমাৰ মানে সেই ভালে পাইছে তোমাক। মানে তুমি ধুনীয়াকৈ বস্তুবোৰ দিছা যে, কৈছে নহয় মানুহবোৰে মোক। হয় নেকি? মানুহবোৰে মানে মোৰ কথা ভালকৈ কৈছে। মই আকৌ এইকেইদিন আপোনাৰ লগত থাকি থাকি অলপ চলপ শিকিছোঁ আৰু কাপোৰবোৰ দিবলৈ, আৰু মানুহক কেনেকৈ হেণ্ডেল কৰিব লাগে জানিছোঁ আৰু। একো নাই দিয়া, পিছলৈ আৰু পাৰিবা। ছোৱালীবা কথা এটা সুধোঁ নেকি? সোধাচোন কি কথা? এই যে আপোনালোকৰ ঘৰত আহিছে ওখকৈ ল'ৰাটো, এইটো আপোনাৰ বয়ফ্ৰেণ্ড হয় নেকি? কোনে ক'লে তোমাক ই মোৰ বয়ফ্ৰেণ্ড হয় বুলি? এই নহয় মানে আহি থাকোঁতে সেই মানুহ দুজনে কথা পাতি থকা শুনিছিলোঁ, সেইটো কাৰণে সুধিছোঁ আৰু। এই আপোনাৰ বয়ফ্ৰেণ্ড হয় নে কোন হয় বোলো, মই আপোনাক নিচমুখেৰে সুধোঁ বুলি ভাবিলোঁ। এয়া নিশ্চয় সেই ৰুমা বৌ আৰু পদমী বৌহঁতে হ'ব। একদম সেই গোটেই গাঁওখনত চাগে উলিয়াই ফুৰিছেগৈ এই সীমান্ত যে মোৰ বয়ফ্ৰেণ্ড হয় বুলি। যিহে উৎপাত নহয় সিহঁতকেইজনী, সেইদিনা মই গালি দিয়া নাই জানো, সেইটো কাৰণে চাগে জ্বলনতে এইবিলাক কৰি ফুৰিছে। কি যে মানুহ নহয়, বেলেগে বাৰু কি কৰিছে নকৰিছে, কোন কাৰ বয়ফ্ৰেণ্ড হয়, এইবিলাক বাৰু পাতি থাকিবলৈ কি প্ৰয়োজন মানুহবিলাকৰ? আৰু কাম নাই নেকি তেওঁলোকৰ বাৰু? ছোৱালীবা সঁচাকৈ সেই ওখ ল'ৰাটো আপোনাৰ বয়ফ্ৰেণ্ড হয় নেকি? চোৱা মিয়ান্দা, তুমি কাম কৰিব আহিছা কাম কৰা। এইবিলাক মোৰ পাৰ্চনেল কথা, এইবিলাক মই কাৰো লগত শ্বেয়াৰ কৰিব নিবিচাৰোঁ। আৰু তুমি এইবিলাক মানুহৰ কথা শুনি নাথাকিবা, তুমি নিজৰ কামত মনোযোগ দিয়া। মোক বেয়া নাপাব দেই ছোৱালীবা, চৰি হা। আপোনাৰ যদি খং উঠিছে, মই মানে সেই মানুহৰ কথাবোৰ শুনি আহিহে আপোনাক সুধোঁ বুলি ভাবিলোঁ। বেয়া নাপাব দেই আপুনি, একদম চৰি। একো নাই, এতিয়া তুমি কাম কৰা, এইবিলাক বাহিৰৰ কথা বাদ দিয়া। চাইলি কি হ'ল আজি পুৱাই ইমান খং উঠিছে যে তোমাৰ? এই নহয় অ', এই ওচৰৰ মানুহবোৰক কি বুলি ক'বা আৰু, একদম যিবোৰ কথা উলিয়াই আছে নহয়। মিয়ান্দা আহি মোক সেইটো কাৰণে প্ৰশ্ন কৰিছে, মোৰ মানে খং উঠি গৈছে। মানুহবিলাকৰ মানে কাম নাই নেকি বাৰু? কাৰ লাইফত কি চলি আছে সেইবিলাকেই মানে অকল সিহঁতক লাগে। এই বাদ দিয়া, এই মানুহবোৰৰ কথা শুনি থাকিলে নিজে পাগল হ'ব লাগিব। সেইবিলাকৰ কথা একো নুশুনিবা, নিজৰ মতে কাম কৰি যোৱা। তাকেহে নিজৰ মতে কাম কৰি গৈছোঁ, কিন্তু মানুহবিলাকেহে আকৌ মোৰ লাইফত ইণ্টাৰফেয়াৰ কৰি আছে। পিছে সেইবোৰ বাদ দিয়াচোন, এই দোকানখন তোমাৰেই ন? মই অহাৰ পৰা এদিনাখনো চোৱাই নাই নহয় তোমাৰ দোকানখন, আজিহে সোমাইছোঁ। হয় নেকি? ময়ো যে তোমাক সেই দোকানখন দেখুৱাবলৈ পাহৰিয়ে থাকিলোঁ। আচলতে মানে সময়ো পোৱা নাই, আমি ইফালে সিফালে ঘূৰি থাকোঁতে গৈছে দেখোন। পিছে এই দোকানখন মোৰেই, খোলাটো বেছি দিন হোৱা নাই, তুমি দেখোন জানাই সকলোবোৰ কথা। দোকানখন কিন্তু বৰ ধুনীয়াকৈ খুলি লৈছা দেই। পিছে ইয়াত জেন্টছৰ কাপোৰ পোৱা যায় নহয়? সেইটোহে নহ'ব খালি, মোৰ ইয়াত মেখেলা চাদৰ, এইবিলাক কুৰ্তা ফ্ৰক এইবিলাকহে পাবা, সেই জেন্টছৰ কাপোৰ নোপোৱা। এই তেৰিকা, মই আকৌ ভাবিছিলোঁ ইয়াত জেন্টছৰ কাপোৰো পাম নেকি, দুটামান লৈয়ে যাওঁ বুলি ভাবিছিলোঁ ঘৰলৈ।
নাই নাই, ইয়াত সেই মতা মানুহৰ কাপোৰ নাই। পিছে তুমি এক কাম কৰিব পাৰা, তোমালোকৰ ভণ্টিলে কিবা এটা লাগে যদি লৈ যাব পাৰা ইয়াৰ পৰা, আৰু মালে সেই কাপোৰ এযোৰমান লৈ যাবা, মই দি পঠাম। হ'ব বাৰু, তুমি চাই দিবা, তোমাৰ পচন্দৰ কিবা এটা দি পঠিয়াবা। পিছে এইফালে তোমাৰ সেই দোকানত কাম কৰে নেকি? মই তোমাক চিনাকি কৰাই দিয়া নাই নহয়, ময়ো ইমান দেৰি কথা পাতি আছোঁ, মিৰাণ্ডাৰ লগত চিনাকি কৰাই দিব পাহৰিলোঁ। এইফালে মিৰাণ্ডা এই মোৰ দোকানতে কাম কৰে, মানে মোৰ সেই কাউণ্টাৰটো চম্ভালে আৰু মই নাথাকিলে সেই কাষ্টমাৰক হেণ্ডেলো কৰে আৰু। দাদা মই মিৰাণ্ডা, পিছে আপুনি সেই চাইলিবাৰ লগৰ নেকি? মই চাইলিবাৰ লগৰে হয়। পিছে তুমি কামবিলাক ভালকৈ কৰিবা দেই। দোকানত একদম চম্ভালা, মানে দোকান চম্ভালা মুখৰ কথা নহয় আকৌ। এটকা দুটকা সেই একদম বেছিকৈ দি পালেও কাষ্টমাৰক বহুতখিনি লছ হয়। সীমান্ত, তুমি এতিয়া এইবিলাক ক'ব নালাগে, তাই এতিয়া জনা হৈছে, মই তাইক সেই বহুতখিনি কথা শিকালোঁ নহয়। এতিয়াৰ পৰা তাই কাষ্টমাৰক ভালকৈ হেণ্ডেল কৰিব পৰা হৈছে। এতিয়া দেখোন মই এইকেইদিন দোকানত নাই, তথাপি তাই একদম কাষ্টমাৰ ধুনীয়াকৈ চম্ভালি আছে। ভালেই দিয়া, তোমাৰ দোকানত এনেকুৱাজনী ছোৱালীৰহে প্ৰয়োজন হৈছিল। পিছে মিৰাণ্ডা, তোমাৰ ঘৰ ক'ত? মোৰ ওচৰতে, বেছি দূৰ নহয়। পিছে আপোনাৰ নামটো মই সোধাই নাই নহয়, কি? মোৰ নামটো যে সীমান্ত। পিছে তোমালোকৰ ঘৰত কোন কেনেকৈ আছে? মোৰ ঘৰত যে মা দেউতা আৰু মই, লগতে বা আছে। বাটো এই চাইলিবাৰ একে লগৰে হয়। বাৰ থ্ৰু দিয়ে মই চাইলিবাৰ লগত চিনাকি হ'লোঁ আৰু এই দোকানত কামটো পালোঁ। ভালেই দিয়া, পঢ়ি শুনি যে এতিয়া কিবা এটা কৰিছা, ঘৰত এনেই বহি থকা নাই, বহুত ভাল কামেই কৰিছা। সীমান্ত, তুমি পিছে চাহ তাহ খালা নহয় নে বাহিৰমুখী সেই দোকানৰ ভিতৰলৈ আহি দিলা? তুমি যে কিনো কোৱা, আৰু মই উঠনি উঠিলোঁ, সেই চাহ তাহ তোমালোকৰ মায়ে দিলে। মই ধেমালি কৰিছিলোঁ। তুমি চাহ তাহ খালা যদি হ'ব বাৰু, একো নাই। ব'লাচোন সেই নিধিহঁতৰ ওচৰলৈ যাম। নিবিৰো আজি যাবগৈ নে কি বুলি কৈছিলে নিধি অথনি। ব'লা। মিৰাণ্ডা, তুমি অলপ দেৰি সেই দোকানত ৰোৱাচোন, মই আহিছোঁ। সেই মানে মই লগৰজনীৰ ওচৰত সেই কথা এটা পাতোগৈ। পিছে তুমি টেনশ্যন ল'ব নালাগে, কাষ্টমাৰ যদি বেছি হয় তেতিয়া মোক ফোন কৰি মাতি দিবা। হ'ব চাইলিবা, মই হেণ্ডেল কৰি ল'ম, আপুনি যাওক। বাইদেউ ওলাই আহকচোন, ঘৰত আছেনে কেনিবা ওলাই গ'ল? ৰুমা তইহে, মই আকৌ কোন বুলি ভাবিছিলোঁ। সেই পিছে ইমান পুৱাই ওলালেহি যে, কিবা কাম আছিলে নেকি তোৰ? নহয় একো কাম নাই তেনেকৈ। মই আকৌ সেই ঢেকীয়া কেইডালমান বুটলিবলৈ আহিছিলোঁ। তাৰপিছত ভাবিলোঁ অকলে বোলো বুটলিবলৈ বেয়া লাগিছে, আপোনাকো লগ ধৰি লওঁ বুলি, সেইটো কাৰণেহে আহিলোঁ। তাৰপিছত কথাটো ঠিকেই কৈছ, ময়ো আকৌ বহুত দিন ঢেকীয়া খোৱাই নাই নহয়, সেই বুটলিবলৈ যাবলৈ সময়ে পোৱা নাই। ঢেকীয়া কেইডালমান পিছে মোৰো খাওঁ লাগি আছে। ভালে হ'ল তই আহিলি, তোৰ লগতে বুটলিব যাব লাগিব। সেইটোহে, পিছে সেই নৈ কিনাৰৰ পৰা বুটলিম বুলি ভাবিছোঁ, কিন্তু নৈ কিনাৰত আকৌ বৰ একদম সেই ঢেকীয়াবোৰ মানে তাৰ সেই কেহেতাকেহেত হয় নহয়, চাইহে বুটলিব লাগিব। মানে মাজে মাজে এটুকা দুটুকা আছে ধুনীয়া, তাতহে ভাল ঢেকীয়া পোৱা যায়। মই চিনি পাওঁ নহয়, মই তোক দেখুৱাই দিম, তই চিন্তা কৰিব নালাগে। মই আৰু ঢেকীয়া বুটলাত এক্সপাৰ্ট, মোক কোনেহে পায় আৰু। মই চব্জি তব্জি এইবিলাক বুটলি মেলি বৰ ভাল পাওঁ। আপোনালোকৰ এখন পিছফালৰ বাৰীখন এবাৰ বৰ খালী খালী লাগিছে, এবাৰ চব্জি লগোৱা নাই নেকি? নহ'লে আপোনালোকৰ তাৰ পৰা দুডালমান সেই দাংবডি চাংবডি এইবিলাক নিব পাৰিলোহেঁতেন। লগাইছোহে, তই আকৌ খুজিব আহিলি। এতিয়া আৰু চব্জি দিব নোৱাৰোঁ পাই। এতিয়া নতুনতে নিজেই খোৱা নাই আৰু তোক দিম নে? কেইদিনমান পিছত নিবি দেই, তেতিয়া মই নিজে চিঙি দি থৈ আহিমগৈ। হ'ব দিয়ক। পিছে আপোনালোকৰ ছোৱালী নাই নেকি? আছে তাই দোকানত আছে। তাইৰো আকৌ লগৰ ল'ৰা আৰু লগৰ ছোৱালী আহি আছে নহয়, সেইটো কাৰণে মই এইকেইদিন আজৰিয়ে পোৱা নাই। এইটোৱে ভাল, কৈ দিওঁ নেকি কথাবোৰ? এতিয়া আৰু চাইলিও নাই ওচৰত, নহ'লে তাই থাকিলে আকৌ তেতেকে মাতিবই নহয়, মাতষা লগাব। সেইটো কাৰণে এতিয়াই কৈ দিওঁ কথাবোৰ। কি হ'ল, কি চিন্তাত পৰিলি? সেইটো কাৰণেহে বোলো, সেই লগৰ ল'ৰা লগত ছোৱালী আছে নেকি? সেইদিনা সেই ওখকৈ ল'ৰাটোৰ লগত লগৰ ল'ৰাই হয় নে কিয়ে হয় নে হাতত হাত ধৰি কথা পাতি থকা দেখিছিলোঁ সেই পুখুৰী পাৰত। ৰুমা, তই এইবিলাক কি কৈছ? মোক চম্ভালি কথা কবি দেই, যিটিখন কথা নকবি আকৌ মোৰ ছোৱালীৰ বিষয়ে। কি যিটিখন কথা ক'লো? যিটো সঁচা সেইটোহে কৈছোঁ। সেই পদুমী আৰু মই আহি আছিলোঁ খোজকাঢ়ি, তেতিয়া আকৌ সেই ল'ৰাটোৱে চাইলিৰ গাত ধৰি আছিলে, সেইটো কাৰণেহে কৈছোঁ, দেখিছোঁ কাৰণে, নহ'লে এনেই নকওঁ নহয় কিবা। গাত ধৰিলে যেনিবা, সেইটোনো কি ক'বলগীয়া কথা হ'ল? হৰি, কি যে মানুহ, এনেকুৱা মাক হ'লে দেখা নাপায়। ইমান ডেকা ল'ৰাতে সেই জীয়ৰী ছোৱালীজনী গাত হাত ধৰি আছে আৰু কৈছে কি হ'লনো বুলি। মই জানো নহয় মোৰ ছোৱালী কেনেকুৱা, তই ক'ব নালাগে নহয় তাইৰ বিষয়ে। হ'ব আপোনাৰ ছোৱালীৰ কথা কৈ থাকিবলৈ মোৰো কোনো প্ৰয়োজন নাই। সেই গাঁৱৰ মানুহে সকলোৱে দেখিছে কাৰণেহে কৈছোঁ, গোটেই গাঁৱে ভূঞে যে কিমান বুবু বাপাকে কথাবোৰ ওলাইছে নহয়, আপুনি দেখোন ওলাই যোৱা নাই। ওলাই গ'লেহে গম পাব আকৌ ক'ত কি চলি আছে, আপোনাৰ ছোৱালীয়ে ক'ত কি কৰ্মকাণ্ড কৰি আছে। তই মোৰ ঘৰত আহি মোৰ ছোৱালীৰ বিষয়ে ইমান বেয়াকৈ কৈছ, তই ক'ত সাহস পালি দে ক'বলৈ? আৰু তই সেই তোৰ কথা জানো নহয়, তহঁতেই লগাই ফুৰিছ চাগে এনেই যিবোৰ কথা উলিয়াই ফুৰিছ মোৰ ছোৱালীৰ বিষয়ে। মানে মোৰ ছোৱালীজনী এতিয়া উন্নতি কৰিছেতো, জ্বলিছ চাগে তহঁতি। হ'ব দিয়ক ঠক আপোনাৰ কথা একদম মানে কি ক'ম আৰু। সেই আপোনাৰ ছোৱালীক লৈ আমাৰ জ্বলিবলৈ একো প্ৰয়োজন নাই। ইমান যদি জ্বলা হ'লে সেই কথাই নাছিলে। পিছে সেই আপোনাক ভাল বুলিহে ক'বলৈ আহিলোঁ, আপুনি যে এনেকুৱা মানে গম পোৱা নাছিলোঁ সেইটো। আৰু তই যে ইমানকৈ কৈ আছ সেই ডেকা ল'ৰাটোৱে আমাৰ ছোৱালীৰ গাত হাত থ'লে বুলি, কিনো হ'ল? বন্ধুৱে বন্ধুৰ গাত হাত থ'ব নোৱাৰে নেকি? আমাৰ সিহঁতি লগৰ ল'ৰা লগৰ ছোৱালী হয়, সিহঁতি ভাল লগৰ হয়, তাতেনো কি হ'ল তহঁতৰ জ্বলিবলৈ? জ্বলা নাই আমি, দেখিবলৈ আকৌ বেয়া লাগে নহয়। হাত থৈছে কিবা কৰিছে, সেই ঘৰৰ ভিতৰত কৰকহি আকৌ। সেই ৰাস্তা ঘাটেনো সেইবিলাক কি কৰিবলৈ কৰি ফুৰিব লাগে? আমাৰ আকৌ চকুত পৰে নহয়, দেখিবলৈ বেয়া লাগে। বৰ একদম ভালজনী ওলাইছে। তোৰ চৰিত্ৰৰ কথা মই নাজানো আৰু সেই পদুমী কেনেকুৱা মই নাজানো নেকি? তহঁতৰ চৰিত্ৰৰ কথা গাবলৈ হ'লে গোটেই একদম মানে মুখ উলিয়াব নোৱাৰা হবি। বেলেগৰ ভাল কৰিবলৈ যাওঁতে এতিয়া মোৰে কথা বদনাম গাবলৈ আহিছে পাই। এনেকুৱা মানুহক একো নোকোৱাই ভাল। সেইটোৱে নক'লেহে হয় আকৌ। এইবিলাক কথানো মোক আহি কিয় ক'বহি লাগে? গোটেই গাঁওখনত বুবু বাবাকে ওলাইছে কাৰণেহে ক'বলৈ আহিলোঁ। ময়ো বোলো সেই আপুনি কথাটো গম পাই নে নাপায় সেইটো কাৰণে কওঁহি বুলি ভাবিলোঁ। আপুনি আকৌ উল্টাই মুখে প্ৰশ্ন কৰিছে।
এতিয়াহে কথাটো গম পালোঁ। সেই ল'ৰাটো বোলে কিবা চাকৰি কৰা নহয় জানো, ONGC নে অইলত কৰে, মানুহবোৰৰ মুখত শুনিছোঁ নহয়। সেইটো কাৰণে চাগে আপুনি ছোৱালীক গতাই দিব বিচাৰি আছে। আপোনাৰ কথা মই জানো নহয়। মোৰ ছোৱালী মোৰ কথা, তহঁতৰ ক'বলগীয়া কিটো হ'লনো? তহঁতে একো কথা নকবি আকৌ মোৰ ছোৱালীৰ বিষয়ে দেই। আপোনাৰ ছোৱালী আপোনাৰ কথা যদি, তেনেহ'লে ছোৱালীক সাৱধানে ৰাখক আকৌ। এই গাঁৱে পুহি আমি একদম প্ৰেম প্ৰীতি লীলা চাই থাকিবলৈ ইয়াত থকা নাই নহয়। আইও, গাত হাতখন থওঁতে ইমান ডাঙৰ কথা হ'ল নে? গোটেই গাঁওখনত বুবু বাওকে ওলাই ফুৰিছে। তহঁতি দুজনী এইবিলাক কথা কৈ ফুৰিছ, মই চব কম নহয় ছোৱালীক। মা, কি হ'ল? ইমান চিঞৰ বাখৰ হৈ আছে যে, কিবা হৈছে নেকি? এই কি হ'ব আৰু? এই ৰুমাই আকৌ তোৰ কথা যিবোৰ কথা কৈ ফুৰিছে, এই গোটেই গাঁওখনত বোলে যিবোৰ কথা ওলাইছে তহঁতৰ বিষয়ে। কি? আমাৰ বিষয়ে? মানে কাৰ বিষয়ে? আৰু কি ওলাইছে? সীমান্ত বোলে সেইদিনা তোৰ গাত হাতখন থৈ দিছিল, সেই ৰুমাই কৈছে সিহঁতে বোলে দেখিছিলে, সেইটো কাৰণে এইবিলাক কথাকে হেনো গোটেই গাঁও ভৰি ওলাইছে। ছোৱালীজনী বাৰু এতিয়া ওলাবহি লাগেনে? কথাখিনি কৈ শেষে কৰিব নাপালোঁ। এতিয়া ওলালহি। এতিয়া মানে কি হ'ব ঠিক নাই। এতিয়া মোৰে অৱস্থা কাহিল কৰিব। মাক জীয়েক দুইজনী মিলি সোনকালে ইয়াৰ পৰা পলোৱাই ভাল হ'ব। বাইদেউ হ'ব দিয়ক, মই আহিছোঁ। ইয়াত মানে সেই আপোনালোকক ভাল কথা কৈ একো লাভ নাই। ৰুমা বৌ, ৰখক কেনি গৈছে? এতিয়া এইবোৰ কথাবোৰ লগাই এতিয়া পলাবলৈ আহিছে। সেই জ্বলাজুইত ঘিউ ঢালি। কি জ্বলাজুইত ঘিউ ঢালিলোঁ মই? যিটো সঁচা সেইটোহে কৈছোঁ। সেইদিনা আমি তহঁতক চকুৰে দেখি পোৱা নাছিলোঁ। তহঁতৰ ওচৰত গৈ মাত লগোৱা নাছিলোঁ। তহঁতি যে যেতিয়া একদম কথা পতাত বিলীন হৈ আছিলি দুইটা ইটো সিটোৰ মাজত। মনে মনে থাকক আপুনি। ডাঙৰ হৈ যে ইমান তললৈ নামি যাব পাৰে মই ভবা নাছিলোঁ। অকণমান মানে লাজ বোলা বস্তুৱে নাই। এনেকুৱা যে কথা ক'ব পাৰে কাৰোবাৰ বিষয়ে আপুনি। তহঁতৰ সেই প্ৰেম প্ৰীতি কৰিবলৈ লাজ নালাগে, মই আৰু ক'বলৈ লাজ কৰিম নে? কি প্ৰেম প্ৰীতি কৰা দেখিলে আপুনি? আমাৰ কথাবোৰ শুনিছিলে জানো? আমি কি পাতি আছিলোঁ? আৰু সি মোৰ কান্ধতহে হাতখন ধৰিছে। মোক কিবা সাৱটি ধৰা নাই নহয় আপুনি যে ইমান কথা উলিয়াইছে। হ'ব মোক ঠগিব নালাগে। তোৰ মাৰক ঠগিবি। তোৰ মায়েহে এনেকুৱা কৰা কথাবোৰ বুজি নাপায়। সেই আমাক ঠগিব নোৱাৰক। আমি এইবিলাক বয়স পাৰ কৰি আহিছোঁ। আপোনালোকৰ মানে আৰু কাম নাই নেকি? কোনে কি কৰিছে, কাৰ পাৰ্চনেল লাইফত কি ঘটিছে সেইবিলাকে মানে চাই থকাটো কাম নেকি? নিজৰ ইমান কাম নাই যদি সেই ঘৰতে বহি থাকক গৈ, যাওক। সেই ঘৰত ভাত পানী বনাওক গৈ, ল'ৰা ছোৱালীক খুৱাওক গৈ। দেখিছে বাইদেউ আপোনাৰ ছোৱালীৰ মুখখন কিমান চাই, কেনেকৈ কথাবোৰ কৈছে? গোটেই গাঁওখনতো বদনাম ওলাই ফুৰিছেই, তথাপি মানে তাইহে উৎপাতটো বেছি। ৰুমা, তই মনে মনে থাক। মোৰ ছোৱালীৰ বিষয়ে আৰু এটা কথা নকবি। আৰু যদি তই বেছিকৈ কৈ থাক নহয়, তোক এতিয়া মই ঝাৰুৰে কোবাম। সোনকালে ইয়াৰ পৰা যাগৈ যা কৈছোঁ। আজিকালি মানে একদম ভাল দিন নাইকিয়া হ'ল আৰু কাৰোবাৰ ভাল কৰিবলৈ যাতে নিজৰে বেয়া হয় পায়। যি হৈ থাকক, আমাৰনো কি প্ৰয়োজন? গোটেই গাঁওখনত উলিয়াই ফুৰিমগৈ আৰু একদম ইখনৰ পৰা সিখন গাঁৱত একদম প্ৰচাৰ কৰি দিম। তেতিয়াহে গম পাব মই কি বস্তু। হ'ব আহিছোঁ দিয়ক বাইদেউ। পিছত খালি নপস্তালে হ'ল আৰু, তেতিয়াহে গম পাব। পিছত মই কোৱা কথাবোৰ নেলাগিলে হ'ল। হ'ব দে, তই মোৰ কথা ইমান চিন্তা কৰিব নালাগে আৰু মোৰ ছোৱালীৰ কথা ইমান চিন্তা কৰিব নালাগে। যি হয় হ'ব আৰু। মোৰ ছোৱালী ঘৰতে থাকক, তাই বেলেগলৈ বিয়াই সোমাই যাওক। তহঁতৰ ক'বলগীয়া একো নাই। ইয়াৰ পৰা অতি সোনকালে গুচি যা, নহ'লে কিন্তু কথা বেয়া হ'ব। হ'ব আহিছোঁ। গৰু আগত টোকাৰি পাই লাভে নাই। এই চবক মানে ভাল কথা ক'বলৈ আহিলে মোকে শুনাই পঠিয়াই।